নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰণ সম্প্ৰচাৰিত হৈ থকা হুৰিজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে হুৰিজুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। হুৰিজুমকি ধাৰাবাহিকখনৰ যোৱা দিশত দেখিবলৈ পাইছিলে সংযুক্তা ৰত্নৰ দেউতাকৰ ওচৰলৈ আহিছিলে আৰু ৰত্নৰ দেউতাকৰ ওচৰলৈ আহি দেউতা মোৰ আপোনাৰ লগত কেইটামান কথা আছিলে বুলি ৰত্নৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া ৰত্নৰ দেউতাকে তোমাৰ কি কথা আছে কোৱাছো বুলি সংযুক্তাক সুধিছিলে। আৰু এতিয়া সংযুক্তাই আদ্যা এনেকুৱা হোৱাৰ পৰা আমি সকলোবোৰ কাম বাদ দিছোঁ, মই মুম্বাইলৈ যোৱাটোও বাদ দিলোঁ আৰু ৰত্নই নিজৰ কামবোৰ বাদ দি কেৱল আদ্যাৰ লগতে লাগি আছে। এনেকৈ বাৰু আমাৰ সংসাৰখন কেনেকৈ আগবঢ়াই নিব পাৰিম, টকা পইচা নহ'লে আমি কেনেকৈ চলিম বুলি দেউতাকৰ আগত কৈছিলে। আৰু এতিয়া দেউতাকে ৰত্নই এইকেইদিন আদ্যাৰ মৰমত এনেকৈ ঘৰত আছে, তুমি চিন্তা নকৰিবা, ৰত্ন আকৌ কামলৈ যাব, মই তাক বুজাম বুলি সংযুক্তাৰ আগত কৈছিলে। আৰু এতিয়া সংযুক্তাই আজি ঘৰখনৰ আৰু এটা ঘটনা ঘটিছে, সেইবাবে মই পইচা ইনকাম কৰাৰ কথা চিন্তা কৰিছোঁ বুলি দেউতাকৰ আগত কৈছিলে। আৰু এতিয়া দেউতাকে কি ঘটনা ঘটিছে মইতো একো গমেই নাপাওঁ বুলি সংযুক্তাৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব সংযুক্তাই আজি অঞ্চুদাই আহিছিলে আৰু অঞ্চুদাই অনুবাৰ পৰা ডিভোৰ্চ বিচাৰিছিলে, তাৰ বাবে কাগজ পত্ৰ লৈ আহিছিলে আৰু অনুবায়ে মই কেতিয়াও ডিভোৰ্চ নিদিওঁ বুলি কৈছে বুলি দেউতাকৰ আগত ক'ব। আৰু এতিয়া দেউতাক আচৰিত হৈ পৰিব আৰু দেউতাকে ইমানবোৰ ঘটনা হৈ গৈছে মই একো গমেই নাপাওঁ, মই ভবাই নাছিলোঁ অঞ্চু যে ইমান তললৈ নামিব, এতিয়া যি দেখিছোঁ অনুৰ সংসাৰখন মই বচাব নোৱাৰিম বুলি দেউতাকে বহুত কন্দা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডটিত মেনকাই টিদিবক লগ ধৰিব আৰু টিদিবক লগ ধৰি মই আৰু এনেকৈ সুৰভিক চাই থাকিব নোৱাৰোঁ, আপুনি নহ'লে সুৰভিক ক্ষমা কৰি দিয়ক আৰু জেলৰ পৰাই উলিয়াই আনক বুলি টিদিবৰ আগত ক'ব। এতিয়া বাৰু টিদিবে কি কৰিব দেখিবলৈ পাব হুৰিজুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে হুৰিজুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।